পায় বাংলাদেশী মানুহে বিদেশী নাগৰিকে যে চিন্তামণিগড়ত আহি পেলাই ফিচাৰী খানি পেলাই ফিচাৰী দখল কৰি আছে আপুনি গম পায় আপুনি গম পায় আপুনি কি কৈছে তথ্য নোহোৱাকৈ তুমি কেলে ক'লা চিন্তামণিগড় গাঁৱৰ বীৰ লাচি থানা শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত 2 দিনত আমি কোৱা পৰিলক্ষিত হ'ল তাতো বাংলাদেশী সোমাইছে আৰু তেওঁ যাব আৰু তাৰ পিছত আৰু এটা আমি সংবাদ মাধ্যমত তেওঁ বক্তব্য পালোঁ তাত অবৈধ বাংলাদেশীয়ে আহোম আৰু মিচিঙৰ মাটি দখল কৰিছে এইটো একদম মিছা কথা তেওঁ কৈছে চিন্তামণিগড় গাঁওখন খিলঞ্জীয়া তথা থলুৱা মুছলমানে ভৰপূৰ এখন গাঁও ঐতিহাসিক এখন গাঁও 1625 চনৰ পৰা ইয়াৰ ইতিহাস আছে এই ইতিহাসৰ গাঁওখনত উমেদ আলী জমছেৰ আলীকে বিভিন্ন ব্যক্তিয়ে যিসকলে স্বাধীনতাৰ যুঁজত জড়িত হৈছিলে সেই গাঁওখনত তেওঁ কিহৰ ভিত্তিত তাত বাংলাদেশী আছে বুলি তেওঁ সামাজিক মাধ্যমত ক'ব পালে আমি নিজে সৰজমিন তদন্ত কৰিছোঁ তাত কোনো এজন বাংলাদেশী নাই আমি তেওঁক সকীয়াই দিছোঁ তেওঁ সন্দেহযুক্ত বাংলাদেশী ক্ষেত্ৰত তেওঁ যি ব্যৱহাৰ কৰিব আছে কৰক কিন্তু থলুৱা মুছলমানৰ ক্ষেত্ৰত যদি তেওঁ এনেকুৱা অপপ্ৰচাৰ এনেকুৱা সামাজিক মাধ্যমত তেওঁ এক অপপ্ৰচাৰ কৰি ঐতিহাসিক চিন্তামণি গাঁওখনক যে উজনি অসমৰ থলুৱা মুছলমানক তেওঁ বদনাম কৰা যি ষড়যন্ত্ৰ কৰিছে সেইটো আমি কেতিয়াও সহ্য কৰি নলওঁ আমি সংগঠন কেলে কৰিছোঁ যে আমাৰ স্থায়ী যিখিনি মানুহ আছে সেই মানুহখিনিক আমি ৰক্ষণাবেক্ষণ দিব পাৰোঁ আমি বাংলাদেশী মানুহে যদি আপুনি বিলাসী হয় সেইটো কিন্তু কেতিয়াও গ্ৰহণযোগ্য নহয় আপোনাক কোনো মতি লওঁ বাংলাদেশী আপুনি গম পায় বাংলাদেশী মানুহে বিদেশী নাগৰিকে যে চিন্তামণিগড়ত আহি পেলাই ফিচাৰী খানি পেলাই ফিচাৰী দখল কৰি আছে আপুনি গম পায় আপুনি গম পায় আপুনি কি কৈছে তথ্য নোহোৱাকৈ তুমি কেলে ক'লা বাংলাদেশী সোমাই আছে আপোনালোকৰ কিবা স্থিতি আছে বাংলাদেশী খেলিব লাগে কিবা কৰিব লাগে কিবা স্থিতি আছে কি আছে দেখাওক আপোনালোকে স্মাৰ্ট পত্ৰ দিলে হয় নেকি বাংলাদেশী খেলিবলৈ ওলাই গৈ যায় কেতিয়াবা আমি যাম আপোনাক দেখাই দিব লাগিব আপুনি নিজে উলিয়াব নোৱাৰে আপুনি যে লাচিত থানাৰ নামটো বদনাম কৰিছে আপুনি বীৰ লাচিত থানাৰ নামটো বদনাম কৰিছে বীৰ লাচিত থানাই বাংলাদেশীক খেদাৰ কাৰণে আপোনাৰ গাত লাগিছে আপোনাৰ বেয়া লাগিছে আপোনাৰ আপুনি বাংলাদেশী ৰক্ষক হ'ব লাগিব তেতিয়াহ'লে আপুনি বাংলাদেশী ৰক্ষক হ'ব লাগিব তেতিয়াহ'লে আপুনি বাংলাদেশী ৰক্ষক হ'ব লাগিব গেলবালুম শ্বিপ হৈছে আমি যাক টিনপাত বুলি কওঁ আমাৰ ঘৰ নিৰ্মাণ কৰাৰ সময়তো আমাৰ প্ৰয়োজন হয় এওঁলোকৰ ওপৰত চকু দিবলৈ এটা ব্যাকৰণ বিভাগ আছে BIS যাক ব্যুৰ' অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড বুলি কোৱা হয় এওঁলোকৰ কামটো BIS-ৰ কামটো এইটোৱে হৈছে যে তেওঁলোকে কাম কাজবিলাক ভালকৈ কৰিছে নাই তেওঁলোকৰ নীতি নিয়ম মানি চলিছে নাই সেইটোৱে তেওঁলোকে BIS-এ তেওঁলোকৰ ওপৰত চকু দিব লাগে এতিয়া আমাৰ ওচৰত কিছুমান তথ্য আছে সেই তথ্যখিনি আমাৰ বিকাশ গুৰুৱে আপোনালোকৰ আগত দাঙি ধৰিব যোনখিনিয়ে এওঁলোকৰ দুৰ্নীতিখিনিৰ বিষয়ে আপোনালোকক অলপ
বহলাইকে ক'ব। সকলোকে বিৰাচিত অসমৰ দৰ্শক বৈজ্ঞানিকভাৱে জ্ঞাপন কৰিছোঁ। আপুনি ইতিমধ্যে কৈ গৈছে আমাৰ বিৰাচিত অসম কেন্দ্ৰীয় সমিতি আমাৰ যুটীয়া বিত্ত সচিব তন্ময় চেতিয়া ডাঙৰীয়া অসমত এটা কেলেংকাৰী আৰু অসমৰ মানুহখিনি আৱেগ অনুভূতিৰ লগত হেতালি খেলা বহিৰাগত বণিক গোষ্ঠী এটা আগ্ৰাসন বহু বছৰৰ পৰা চলি আছে, যি বিষয়টো কেৱল বিৰাচিত অসমৰ মৰ্যাদাপূৰ্ণ প্ৰথমবাৰৰ বাবে ৰাইজৰ মাজতে কথাখিনি আমি অৱগত কৰিবৰ কাৰণে উলিয়াই দিবৰ কাৰণে তথ্য সহকাৰে আমাৰ বিৰাচিত অসম কামৰূপ জিলা সমিতি মুখ্য সাংগঠনিক সচিব বিক্ৰম ঘোষ ডাঙৰীয়াই এটা ইনভেষ্টিগেশ্যন চলাইছিলে, যিটো কোৱা হয় NTH নেশ্যনেল টেষ্টিং হাউচৰ আণ্ডাৰত এটা ইনভেষ্টিগেশ্যন চলাইছিলে বিভিন্ন টিম পাৰ্টৰ ওপৰত, বিভিন্ন টিম পাৰ্টৰ কোম্পানীৰ ওপৰত। ইতিমধ্যে আপোনাৰ গম পায় যে যিটো BIS আমাৰ ইতিমধ্যে তন্ময় চেতিয়া ডাঙৰীয়াই কৈ গৈছে যে BIS-ৰ নীতি নিয়ম নিৰ্দেশনা ফ'ল' কৰি পেলাই আমি সকলোৱে বিশ্বাস কৰিবলগীয়া এটা ধাপ্পা লগাই দিয়া হয়, যিটো ধাপ্পা আমি চাই সকলোৱে যিকোনো ধৰণৰ আমি ঘৰত ব্যৱহাৰ কৰা বস্তু আমি বা যিকোনো ধৰণৰ ইউজ কৰিবলগীয়া বস্তুখিনি সেইটো হ'ল ISI মাৰ্ক। ISI মাৰ্ক থাকিলে আমি ইতিমধ্যে গম পাওঁ যে সেই বস্তুটো আমাৰ কাৰণে গ্ৰহণযোগ্য হয়, সেই বস্তুটো আমাৰ কাৰণে তেওঁলোকে আহি থকা দিনত তাৰ মানে কি হয় সি গ্ৰহণযোগ্য হোৱাৰ উপৰিও এই সকলোবিলাক মানদণ্ড মেইনটেইন কৰে কাৰণে আমি ISI মাৰ্কৰ কথা কওঁ, আৰু সেই ISI মাৰ্কটো দিয়াৰ দায়িত্ব থাকে BIS। গতিকে আচৰিতজনক কথা এটাই যে ISI মাৰ্ক থকাৰ পাছতো BIS-এ সেইটো নটিফিকেশ্যন দিয়াৰ পাছতো BIS-এ সেইটো আপোনাৰ অৰ্ডাৰ দিয়াৰ পাছতো এতিয়া আমি যেতিয়া ফিল্ডত নামি পেলাই কিছুমান চেম্পল মানে আপোনালোকে ৰেণ্ডামলি আমাৰ এটা ইনভেষ্টিগেশ্যন চলিছিলে, যিটো আপোনাৰ NTH নেশ্যনেল টেষ্টিং হাউচত টেষ্ট কৰা হৈছিলে। তাৰ পাছত যিখিনি নৰ্মছ আমাৰ আফটাৰ এনালাইচিছ মানে লেবৰেটৰীত দিয়াৰ পিছত যিটো ৰিজাল্ট আহিছিলে, সেই ৰিজাল্টটো শুনিলে আপোনালোকে আচৰিত খাই যাব। কথাটো এনেকুৱা ধৰণৰ হয়, যিটো আপোনাৰ যিটো প্ৰটিন দিয়া হয় মানে যিটো AZ প্ৰটিন বুলি কোৱা হয়, বা AZ মানে A ফৰ এলুমিনিয়াম আৰু Z ফৰ জিংক। এলুমিনিয়াম আৰু জিংকৰ এটা প্ৰলেপ দিয়া হয়, মানে যি প্ৰত্যেকটো আমি যিবিলাক টিনপাত ইউজ কৰোঁ টিনপাতৰ ওপৰত এটা প্ৰলেপ দিয়া হয়, AZ আপোনাৰ প্ৰটিন বুলি কয় বা AZ প্ৰলেপ, যিটো প্ৰলেপ হ'ব লাগে মিনিমাম পাৰ বৰ্গ মিটাৰ হ'ব লাগে 70 গ্ৰাম হ'ব লাগে। 70 গ্ৰাম হ'লে সেই টিনপাতবিলাক মামুৱাই নধৰে, 70 গ্ৰাম হ'লে সেই টিনপাতবিলাক মানে কম দিনৰ ভিতৰত নষ্ট হৈ নাযায়। কিন্তু কথাটো হয় এনেকুৱা ধৰণৰ অসমত কিছুমান কোম্পানী চলি আছে, প্ৰায় আমাৰ 8টা কোম্পানীৰ ওপৰত এনেকুৱা AZ টেষ্টিং কৰা হৈছিলে, তাৰ মানদণ্ড টেষ্টিং কৰা হৈছিলে। আমাৰ মোৰ লগত আছে বিক্ৰম ঘোষ ডাঙৰীয়া, তাৰ দায়িত্ব আছিলে। কিন্তু আমি যিটো লেবৰেটৰী বা যিটো ফাইনেল ৰিজাল্ট পালোঁ, সেই ৰিজাল্টটো আমি ইতিমধ্যে গম পাইছোঁ যে বহিৰাগত কোম্পানীখিনি অসমৰ আৱেগ অনুভূতিৰ ওপৰত তেওঁলোকে হাতালি খেলিছে, আৰু কোনো আমাৰ ব্যক্তিয়ে আমি গৈ পেলাই সেই বিষয়ৰ ওপৰত নাজানো বা সেই বিষয়ৰ ওপৰত আমি ইনভেষ্টিগেশ্যন নচলাওঁ। কিমান হ'ব লাগে বা তাৰ ফিটনেছ কিমান থাকিব লাগে বা AZ পাৰ্চেণ্টেজ কিমান থাকিব লাগে আমি তাক নাচাওঁ, যিটো কাৰণে আমি টকা পইচা এসোপামান দি পেলাই বস্তুখিনি কিনি আনো, আৰু সেই বস্তুখিনি আমাৰ 4-5 বছৰৰ ভিতৰত তেওঁলোকে দিয়া গেৰাণ্টি টাইমৰ ভিতৰত কি হৈ যায়, নষ্ট হৈ যায়, মামুৱাই ধৰা তেনেকুৱা হৈ যায়। ইয়াত আমি সকলোবিলাক তথ্য সম্বলিত আমাৰ ডাটা লগত আছে। এটা হ'ল মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যনৰ অধীনত BIS-ৰ নিৰ্দেশনা আছে যে যিবিলাক গেলভানুল টিনপাত ব্যৱহাৰ কৰা হয় তাত কিন্তু BIS কেন্দ্ৰত IS মাৰ্ক থাকিব লাগিব, IS নম্বৰ থাকিব লাগিব, IS নম্বৰ 15961 এই নম্বৰটো থাকিব লাগে। কিন্তু আশ্চৰ্যজনক বিষয় এটাই যে এইটো হ'ল আমাৰ এইটো আছাম ৰফিং ৰাইন অফ গোল্ডৰ, ইয়াত কোনো তেনেকুৱা কোনো থিকনেছৰ কথা মেইনটেইন নাই। ইয়াত 30 লিখি থোৱা আছে, এইটো 30 mm হয় নাই, 30 আপোনাৰ কি বুজাইছে সূচাইছে, তাত কোনো ইয়াত আপোনাৰ প্ৰপাৰ ইয়াত লিখিত একো ইনফৰ্মেশ্যন নাই। আৰু 2 নম্বৰ হ'ল মই এটা কথা আপোনালোকৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিছোঁ, আমি যে চলাইছিলোঁ 8টা কোম্পানীৰ ওপৰত ইনভেষ্টিগেশ্যন, তাৰে এটা হ'ল এইটো আৰতি আলু ষ্টীল। ইয়াত কিন্তু তেওঁলোকৰ AZ মানে AZ-ৰ যিটো থাকিব লাগে পাৰ বৰ্গ মিটাৰত তেওঁলোকৰ যিটো 71 আছে, একৰ্ডিং টু তেওঁলোকৰ যিটো নৰ্মছ ৰুলছ এণ্ড ৰেগুলেশ্যন BIS-ৰ থাকিব লাগে 7, তাতকৈ কিন্তু বেছি আছে। এটা কথা হ'ল এনেকুৱা ধৰণৰ যে ভাৰতীয় গেজেট আৰু মিনিষ্ট্ৰী অফ ষ্টীলৰ অৰ্ডাৰ মতে তেওঁলোকে কৈ থোৱা হৈছে যে মানে গেজেটত উল্লেখ আছে যে কিবা কাৰণত যদি BIS-ৰ যদি নৰ্মছ বা ৰেগুলেশ্যন যদি তেওঁলোকে যদি মেইনটেইন নকৰে, তেওঁলোকৰ AZ-ৰ যদি আপোনাৰ পাৰ বৰ্গ মিটাৰ যদি 70 গ্ৰাম যদি নোলায়, তাতকৈ যদি কম ওলায় বা কিবা কাৰণত তেওঁলোকে যদি ষ্টেণ্ডাৰ্ড যদি ফ'ল' নকৰে, তেতিয়াহ'লে এইটো স্পষ্টকৈ লিখি থোৱা আছে যে সেইবিলাক আপোনাৰ টিনপাতবিলাক যেনেকৈ তেওঁলোকে প্ৰস্তুত কৰিব, তেওঁলোকক স্কেপ কৰিব লাগিব বা ধ্বংস কৰি দিব লাগিব, নহয় তেওঁলোকক সেইবিলাক জ্বলাই মেলি দিব লাগিব। কিন্তু কথাটো হ'ল এনেকুৱা আশ্চৰ্যজনক বিষয়, কেইদিনমান আগত আমি আপোনাৰ BIS আমি হেড অফিচত গৈছিলোঁ, ডাইৰেক্টৰ চাহাবক লগ কৈছিলোঁ। ডাইৰেক্টৰ ছাৰৰ নাম আছিলে শৌভিক চান। তেওঁ যেতিয়া আমি কথাটো অৱগত কৰিছিলোঁ যে আপোনালোকৰ BIS-এ যাক ISI আপোনালোকে ট্ৰেডমাৰ্ক দিছে যে অসমৰ মানুহখিনিয়ে আপোনাৰ আশ্বাস আৰু বিশ্বাসত ল'বৰ কাৰণে টিনপাতখিনি কিনিবৰ কাৰণে বা তেওঁলোকৰ প্ৰডাকশ্যনৰ বস্তুখিনি কিনিবৰ কাৰণে ISI মাৰ্কছ দিয়াৰ পিছত আমি যেতিয়া ঘূৰিছিলোঁ আছাম ৰফিংছ আমি আপোনাৰ তেওঁলোকৰ ব্ৰেণ্ডটো নহ'ল ৰাইন অফ গোল্ড।
ৰাইন' গ'লত আমি যেতিয়া গৈছিলোঁ তেনে এলুমিনিয়ামৰ জিংকৰ পাৰ্চেণ্টেজ আছিল আপোনালোকে আচৰিত খাব য'ত থাকিব লাগে 70 পাৰ মিটাৰ 70 গ্ৰাম থাকিব লাগে যিটো প্ৰলেপ তাত কিন্তু তেওঁলোক আছে 58 গ্ৰাম তাৰপিছত ছেকেণ্ডটো হ'ল RT চিলভাৰ চাইন তাত আচৰিতজনক বিষয় এই কোম্পানীটো হ'ল নেপালৰ আৰু এওঁলোকৰ পাৰ বৰ্গ মিটাৰ থাকিব লাগে 70 গ্ৰাম থাকিব লাগে তেওঁলোকৰ কিন্তু আছে 29 গ্ৰাম ঠিক তেনেদৰে শ্যাম মেটেলিকৰ টাইগাৰ আলফাত থাকিব লাগে 70 তাত তেওঁলোকৰ আছে 64 আৰু ডুৰালমত থাকিব লাগে 70 তেওঁলোকৰ আছে 51 ডাইনাডমত থাকিব লাগে 70 তেওঁলোকৰ আছে 55 আৰু গোটেইখিনি 8টা কোম্পানীৰ ভিতৰত আমি যিটো ইনভেষ্টিগেশ্যন কৰিলোঁ তাতে 2টা কোম্পানী পাইছে এটা হ'ল JSW ডাইনাডমত থাকিব লাগে 70 তেওঁলোকৰ 70কে বেছি আছে 73 আছে পাৰ বৰ্গ মিটাৰত আনহাতে RT হলো ষ্টিলত BPSLত আছে 71 গ্ৰাম এটা কথাটো হ'ল এনেকুৱা ধৰণৰ যে BIS নামৰ এটা বিয়াগম সংস্থা আছে এটা ডিপাৰ্টমেণ্ট আছে যিটো ডিপাৰ্টমেণ্টে এই ISI ট্ৰেডমাৰ্কটো তেওঁলোকক দিয়ে এই মুহূৰ্তে ধাপ্পাটো দিয়ে যিটো ধাপ্পাৰ ওপৰত আমি বিশ্বাসৰ আস্থা ৰাখি আমি সাধাৰণ জনসাধাৰণে কেৱল আমি আপুনি মই বুলিয়ে নহয় অসমৰ 3,50,00,000 মানুহে সেই বিশ্বাসৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকে এইবিলাক আপোনাৰ গেলভালমে হওক বা তেওঁলোকে টিনপাতবিলাক কিনে এতিয়া কথাটো হ'ল 2-4টা কোম্পানী এনেকুৱা আছে যিকেইটা কোম্পানী সিদিনা তেওঁলোকে জন্ম পাইছে আৰু এই বিষয়ৰ ওপৰত যে কেৱল অসমতে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তত তেওঁলোকে এইটো আগ্ৰাসন চলাই আছে আশ্চৰ্যজনক বিষয় এটাই যিটো ৰাইন' গ'ল্ড বুলি কোৱা যিটো কোম্পানী তেওঁলোকে কি কৰিছে ইয়াত তেওঁলোকৰ নাই ISI মাৰ্ক আছে নাই তেওঁলোকৰ ISI তেওঁলোকৰ IS নাম্বাৰ আছে নাই তেওঁলোকৰ ফিটনেছৰ নাম্বাৰ আছে কিন্তু তেওঁলোকে কি কৰিছে অসমৰ মানুহৰ আৱেগ অনুভূতি বুটলিবৰ কাৰণে তেওঁলোকে ঘৰৰ আকৌ প্ৰতিচিহ্নটো লগাই পেলাই তেওঁলোকে এই কাৰ্বত আৰম্ভ কৰিছে আৰু এটা কথা আপোনালোকে জানিলে আচৰিত খাব যে এই কাৰ্বটো কিমান দীঘলীয়া আৰু কিমান এটা ব্যাপক এটা কাৰবাৰ এইটো হ'ল 25,000 টন পাৰ মান্থত অসমলৈ টিনপাত বহিৰ ৰাজ্যৰ পৰা আমদানি হয় আৰু 25,000 টন আপোনাৰ এই যে টিনপাতৰ যেতিয়া আপুনি আনুমানিক বজাৰ মূল্য হ'ল 300 কোটি টকা গতিকে 300 কোটি টকাত তেওঁলোকে যিটো BIS এতিয়া মিনিমাম ষ্টেণ্ডাৰ্ড মেইনটেইন নকৰাকৈ ISI মাৰ্ক নথকাকৈ ইয়াত অসমত তেওঁলোকে এখন বেপাৰখন চলাইছে কিন্তু যি বেপাৰখনৰ ওচৰত বৰ্তমান সময়ত মাননীয় মুখ্যমন্ত্ৰী নাই ইয়াত খবৰ খাতি আছে না হস্তক্ষেপ আছে না ইয়াৰ বিভাগীয় ডিপাৰ্টমেণ্টৰ তাৰে কিবা খবৰ খাতি আছে কিন্তু আমি যেতিয়া বিষয়টো গৈ BIS ডাইৰেক্টৰক লগ কৰিলোঁ তেওঁলোকে কৈছে মানে তেওঁলোকে বাৰে বাৰে হেৰি হৈছে আচৰিত হৈছে অৰ বলিয়ে তেনেকে লাষ্ট পাব লাগিছিলে BISৰ ডাইৰেক্টৰ সৌভিকচন্দ ডাঙৰীয়াই যে বিল আছিলনে অসম নাম এটা অৰ্গেনাইজেশ্যন আহি পেলাই সেই 8-10 দিনৰ আগত আমি তেওঁলোকক আহি পেলাই ৰিপৰ্ট কৰিছোঁ কিন্তু তেওঁলোকে আমাক কি কৈছে যে এই বিষয়টো আমি ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে সত্যতাটো প্ৰমাণ কৰিবৰ কাৰণে মিনিমাম 15-20 দিন লাগিব ইতিমধ্যে তেওঁলোকে আমাৰ এনেকুৱা সন্দেহ হৈছে যে BISে অসমত চলি থকা এনেকুৱা কেলেংকাৰীৰ লগত ক'ৰবাত অহুকাৰণে ডিৰেক্টলি বা ইনডিৰেক্টলি জড়িত হৈ আছে নেকি যদি জড়িত হৈ আছে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা অনুৰোধ জনাম আপুনি হস্তক্ষেপ কৰক কাৰণ আপুনি দিয়া কেতিয়াবা দুখীয়া নিচলা মানুহক কাৰণ তেওঁলোকে অসম চৰকাৰে কেতিয়াবা দিয়ে তেওঁলোকে টিনপাত দিয়ে তেওঁলোকে ঘৰ সাজি দিয়ে দিয়া টিনপাতবিলাকৰো তেতিয়াহ'লে আমাৰ প্ৰশ্ন আছে অসমৰ আমি কেৱল মাত্ৰ 8টা ডিপাৰ্টমেণ্টৰ পৰা ইনভেষ্টিগেশ্যন চলাইছোঁ 8টা ডিপাৰ্টমেণ্টৰ ভিতৰত 6টা ডিপাৰ্টমেণ্টে ইয়াৰ মিনিমাম নৰ্মছ আমাৰ মানি চলিব পৰা নাই মিনিমাম কেটেগৰী তেওঁলোকে মেইনটেইন কৰিব পৰা নাই তেতিয়াহ'লে এই বাকী যি আপোনাৰ কেৱল দুটা আপোনাৰ দুটা কোম্পানীয়ে উইথ IS নাম্বাৰ উইথ ISI মাৰ্ক উইথ ISI ষ্টেণ্ডাৰ্ড উইথ BIS নৰ্ম তেওঁলোকে কাৰবাৰখিনি কৰিছে ব্যৱসায় কিন্তু বাকী চৰকাৰে কিন্তু এতিয়া এই মুহূৰ্তলৈকে কোৱা নাই যি বিষয়টো আমাৰ অসমৰ কোনো ব্যক্তি এইটো জ্ঞাত নহয় তেতিয়াহ'লে আপোনালোকে গম পায় কিমান ব্যৱহাৰ কৰিব লাগিব যদি ইয়াত লিখা আছে 0.35 0.45 আছে বা ইয়াতে কমো আছে 2.5 আছে কিন্তু আপুনি যদি ভালদৰে চায় ইয়াত না কিবা ইনফৰমেশ্যন আছে আপোনাৰ ৰাইন' গ'ল্ডত না ইয়াত কিবা তেওঁলোকৰ থিকনেছৰ হিচাপ আছে না তেওঁৰ IS নাম্বাৰ আছে না তেওঁলোকে ISI তেওঁলোকে ট্ৰেডমাৰ্ক ইয়াত ইউজ কৰিছে গতিকে BIS নামৰ যিটো কোম্পানীয়ে অসমত লম্ফজম্ফ কৰি থাকে সেই কোম্পানীটোক আমি ক'ব বিচাৰিছোঁ তেওঁলোকৰ বিভাগটোক ক'ব বিচাৰিছোঁ বা ডিপাৰ্টমেণ্টটোক এই ডিপাৰ্টমেণ্টে কিয় এনেকুৱা এই মুহূৰ্তলৈকে নাকি লগাব পৰা নাই মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যনৰ অধীনত ইতিমধ্যে ঘোষণা হৈ গৈছে যে BISৰ মিনিমাম নৰ্মছ ৰুলছ ৰেগুলেশ্যন আপোনালোকে ফ'ল' কৰিবলৈ যদি কিবা কাৰণে নকৰে ভাৰতীয় গেজেটৰ মিনিষ্ট্ৰী অফ ষ্টিলৰ অৰ্ডাৰৰ মতে তেওঁ যিটো এক্ট আছে সেই এক্টৰ মতে তেওঁলোকে এই বস্তুখিনি স্ক্ৰেপ কৰিব লাগে কিন্তু এনেকুৱা কোটি প্ৰত্যেকখন আমাৰ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে কোটি টকা এনেকুৱা 2 নম্বৰী বস্তু বা 2 নম্বৰী মাল বা টিনপাত ইতিমধ্যে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত আছে আহি ল'ব আমি এসপ্তাহ সময় বান্ধি দিছোঁ এসপ্তাহ সময়ৰ ভিতৰত যদি BISে ইয়াৰ পিছত যদি কিবা যদি উচিত তদন্ত নলয় অসম আৰু অসমীয়া আৱেগ অনুভূতি এই মৌলিক অধিকাৰৰ ওপৰত বঢ়িয়া কৰা কোনো বনদৃষ্টিক আমি এখন লিখিবলৈ নিদিওঁ এসপ্তাহ ভিতৰত তেওঁলোকে যদি বিহিত ব্যৱস্থা নলয় BISে যদি নলয় তেতিয়াহ'লে BISে অসমত কিন্তু নিজা ডিজাইনৰ কাম কৰিব নিজা ষ্টাইলৰ কাম কৰিব ইয়াত যদি আমি গৈ যদি প্ৰত্যেকটো কোম্পানীত প্ৰত্যেকটো গ'ডাউন বা প্ৰত্যেকটো এৰিয়াত যদি আমি তাত যদি আপোনাৰ যদি সৰজমিনকৈ আমি যদি তদন্ত চলাওঁ তাত কিন্তু প্ৰশাসন বিভাগীয় কৰ্তৃপক্ষ বা BISে কিন্তু আমাক যোগাই পেলাই নহ'ব গতিকে এই মুহূৰ্তত আমি এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰত্যেক মাহত
25,000 টন মানে প্ৰায় আনুমানিক মূল্য 300 কোটি টকাৰ ইয়াত আমদানি হয় অসমলৈ। আৰু 300 কোটি টকা মানে অসমৰ পৰা বাহিৰ ওলাই যায়, ক'ত যায় আমি এটা দুৰ্নয়ন কৰি আপোনাৰ ভেকু বহনাই দিয়া আমাৰ কি কয় বেজালী বস্তুখিনিৰ ওপৰত আমি 300 কোটি টকা অসমৰ জনসাধাৰণে দি আছোঁ। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজৰ কাৰণে এটা আমি বাৰ্তা বা এটা কি কয় জাগৰণ সৃষ্টি কৰিব বিচাৰিছোঁ যে এই কোম্পানীখিনিৰ ওপৰত আপোনালোকে যেতিয়া টিন পাত কিনিবলৈ যাব তাৰ IS নাম্বাৰ বা ISI মান আছেনে নাই বা তেওঁলোকে মিনিমাম BISI দিয়া ষ্টেণ্ডাৰ্ড ফ'ল' কৰিছে নে নাই তাক ফ'ল' কি কয় এটা ইনভেষ্টিগেশ্যন চলাবৰ কাৰণে আমি অনুৰোধ জনালোঁ। আৰু বিল আছে অসমৰ তৰফৰ পৰা এইটো কিন্তু আমি স্পষ্টকৈ কৈ দিছোঁ এসপ্তাহৰ ভিতৰত আমি অসমৰ বিভিন্ন প্ৰান্তে জিলা সমিতি তথা কেন্দ্ৰীয় সমিতিয়ে আমি স্থানীয় সচেতন মানুহক বা যুৱকক লগত লৈ বিভিন্ন বৰ্ডত আমি ইয়াত ইনভেষ্টিগেশ্যন চলাম। আৰু যিসকলে মিনিমাম BISI দিয়া ষ্টেণ্ডাৰ্ড ফ'ল' আপ কৰা নাই তেনেকুৱা বস্তু কিন্তু আমি জব্দ কৰিবৰ কাৰণে বাধ্য হ'ম। আৰু অসম পুলিচ প্ৰশাসনক অসম চৰকাৰক আৰু বিভাগীয় আপোনাৰ ডিপাৰ্টমেণ্টক আমি এটাই অনুৰোধ জনাম যে বহু বছৰৰ পৰা চলি থকা এই যিটো আপোনাৰ কেলেণ্ডাৰী এই যিটো আপোনাৰ কি কয় হাতালি খেলা যি তেওঁলোকৰ বহিৰাগত আগ্ৰাসী মনোভাৱ এই মনোভাৱটোৰ ওপৰত যাতে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকজন ব্যৱসায়ীয়ে যাতে গুৰুত্ব দিয়ে তাকে বিলচিত অসমৰ তৰফৰ পৰা আমাৰ অনুৰোধ থাকিলে। আৰু কম দিনৰ ভিতৰত যদি এই বস্তুখিনি তেওঁলোকে যদি BISI যদি ইনভেষ্টিগেশ্যন নচলায় তেতিয়াহ'লে কিন্তু বিলচিত অসমে নিজৰ ডিজাইনত নিজৰ ষ্টাইলত কিন্তু এটা ইনভেষ্টিগেশ্যন চলাব। ধন্যবাদ। মানে কৰা হৈছে আমি মেমো ইণ্টাম দিছোঁ গোটেইকেইটা ডিপাৰ্টমেণ্টত দিয়া হৈছে আৰু BISৰ ডাইৰেক্টৰ শ্ৰমিক চন্দ ডাঙৰীয়াক লগ কৰা হৈছে বিষয়টো অৱগত কৰা হৈছে। এই বিষয়টো এয়া প্ৰথম নহয়, আগতে আমি আপোনাৰ ৰ'দৰ ক্ষেত্ৰতো পাইছিলোঁ বেলেগ বিভাগতো পাইছিলোঁ তেওঁলোকক কিন্তু আমি দিয়াৰ পিছত আমি ইমানটো পৰ্যায়লৈ অহা নাছিলোঁ কিন্তু আমি বাধ্য হ'লোঁ যে ৰ'দৰ ক্ষেত্ৰতে এনেকুৱা হ'ব আপোনাৰ ধৰক টিন পাতৰ ক্ষেত্ৰতে এনেকুৱা হ'ব। আপোনাৰ আচৰিত পাব যে যিবিলাক আমি জিন্দাল বুলি ক'লে আমি সততে আমি জিন্দাল ব্যৱহাৰ কৰোঁ আমি সততে ৰাইনো গ'ল ব্যৱহাৰ কৰোঁ আমি কিন্তু তাৰ কোনো আমাৰ ডাটা নাই। কিন্তু আমাৰ 4-5 বছৰ ব্যৱহাৰ কৰাৰ পিছত যেতিয়া তাত মামৰ ধৰিব তেতিয়া তাত ওপৰৰ পৰা পানী পৰাৰ কাৰণে বৰষুণত তিতিব আপোনাৰ ৰ'দত শুকাব টিন পাতবিলাক যেতিয়া বেয়া হৈ যায় তাৰ কজ এইটো নহয় যে সেই বস্তুখিনি আপোনাৰ ISI পঠিয়াইছে তাৰ কজ এইটো হয় তেওঁলোকে যে মিছা পেটে ধাপ্পা লগাই লৈছে মোহৰ লগাই লৈছে আৰু AGLৰ যিটো আপোনাৰ পাৰ্চেণ্টেজ পাৰ বৰ্গৰ ভিতৰত যিমান থাকিব লাগে 70 গ্ৰাম থাকিব লাগে যিটো প্ৰলেপ টিনখন আপুনি থাকিব লাগে ষ্টেণ্ডাৰ্ড তেওঁলোকে মেইনটেইন নাই কৰা আৰু ষ্টেণ্ডাৰ্ডটো মেইনটেইন নাই কৰা কাৰণে কম কোৱালিটি ল' কোৱালিটি এটা বস্তু বিক্ৰী কৰিছে যিটো বস্তু বিক্ৰী কাৰণে আমি সস্তাত পাইছোঁ আমি ব্যৱহাৰ কৰিছোঁ আমি কিন্তু নাজানো যে আজি যদি আপোনাৰ যদি কোনোবাই কৈ দিয়ে যে এইখিনি বস্তু আপুনি ব্যৱহাৰ কৰিলে আপোনাৰ 1 বছৰ 2 বছৰ আপোনাৰ বস্তুখিনি আপোনাৰ নষ্ট হৈ যাব তেতিয়াতো আমি দোকানত 2 টকা বেছিকৈ ব্যৱহাৰ কৰি পেলাই খৰচ কৰি পেলাই ভাল বস্তু ব্যৱহাৰ কৰিম। এই বস্তু কিন্তু অসমত নহয় কেৱল ভাৰতৰ বিভিন্ন প্ৰান্তত চলি আছে। গতিকে অসমত কিন্তু তেওঁলোকে কি কৈছে ৰাইনো গ'ল আছাম ৰফিনৰ যিটো ব্ৰেণ্ড ৰাইনো গ'লে কি কৈছে তেওঁলোকে অসমৰ ৰাইনো গ'ল এইটো আমাৰ দেখিছে চাগে আপোনাৰ টিনপাত কিনিলে দেখা পাব আৰু টিনপাত লগত এইটো লগাই থৈ থাকে তেওঁলোকে লগাই থৈ থাকে কিন্তু তাত কোনো MMOৰ হিচাপ নাথাকে কিমান 0.35 হ'ব নে 0.45 হ'ব 2.5 থাকে এইটো কোনো আপোনাৰ হিচাপ নাথাকে। এইখিনি কথা যদি আপোনালোকে যদি সচেতন নহ'লে যদি কিনিবলৈ যাতে যদি তেওঁলোকক যদি সোধে তেওঁলোকৰ যিটো মিনিমাম ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগে BISৰ যিটো ষ্টেণ্ডাৰ্ড তাত কিন্তু সকলোবিলাক বিফল হ'ব। এতিয়া আমি কিন্তু প্ৰত্যেকজন সচেতন হোৱাটো এটা কাৰণে প্ৰয়োজন যে অসমৰ পৰা প্ৰত্যেক মাহত প্ৰায় 300 কোটি টকা বণিক গোষ্ঠীয়ে অসমৰ পৰা 25,000 টন টিঙৰ বিনিময়ত লৈ গৈছে। নাই নাই ইতিমধ্যে আমি ইয়াত দিয়া প্ৰায় 10 দিনৰ পাৰ হৈ গ'ল 10-15 দিন হ'ল তেওঁলোকে ক'লে যে আমি কম দিনৰ ভিতৰত দিম। কিন্তু চাওক এতিয়া সাংবাদিক মহোদয় এটা কথা ক'ব বিচাৰিছোঁ ইমান এটা সাংঘাতিক এটা তথ্য সহকাৰে এতিয়া আমি জালিয়াতি প্ৰমাণ কৰি দিছোঁ তেওঁলোকৰ যদি কোনো মিলা মিছা নাথাকিলেহেঁতেন তেওঁলোকে ইমিডিয়েট আহি কিনে ইনভেষ্টিগেশ্যন চলালেহেঁতেন। আমি এইটো এটা কিবা চেম্পল যিটো টেষ্টিং হৈছিলে এইটো আমি ৰেণ্ডামলি চেম্পল টেষ্ট কৰিছিলোঁ। আমি আজি ধৰিছোঁ আপোনাৰ কি কয় গণেশগুৰিতে এখন কালি ধৰিছোঁ বোলে আপোনাৰ নৰ্থ গুৱাহাটীতে এখন আৰু ৰেণ্ডামলি কিমানে আমাৰ ইনভেষ্টিগেশ্যনৰ মানুহ নামি আছে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ আমি তথ্য সহকাৰে BISক এইটো তথ্য আমি যুগুত কৰিছোঁ। আমাৰ কথা এটাই যে BISে যিমানখিনি বস্তু আপোনাৰ ইতিমধ্যে অসমত ডিষ্ট্ৰিবিউশ্যন হৈ আছে এনেকুৱা ভেজাল বস্তু প্ৰত্যেকটো বস্তু স্কেপ কৰি দিয়ক তেওঁলোকৰ যদি আত্মসন্মান আছে তেওঁলোকে যদি মিনিমাম এটা যদি ISৰ যদি তেওঁলোকে যদি মিনিমাম যদি এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি আছে তেওঁলোকে যদি স্কেপ কৰক নহ'লে বিলচিত অসমে নিজৰ ববীয়াকৈ আহি থকা 7 দিনৰ ভিতৰত আমি এই অসমৰ সাধাৰণ থলুৱা জনসাধাৰণৰ স্বাৰ্থত এই প্ৰত্যেকটো বস্তু আমি এনেকুৱা ধৰণৰ টিনপাত কিন্তু আমি স্কেপ কৰি দিম। প্ৰিন্সিপাল ছেক্ৰেটাৰী প্ৰিন্সিপাল ছেক্ৰেটাৰী টু দ্য CM থ্ৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু টু দ্য চিফ ছেক্ৰেটাৰী থ্ৰু BIS ডাইৰেক্টৰ আৰু BIS ডাইৰেক্টৰক আপোনাৰ পাৰ্চনেলি দি আছে। আজিৰ পৰা আপোনালোকৰ আমি আশা কৰিম সাংবাদিক মহলে আমাৰ সন্মানীয় সাংবাদিক সতীৰ্থসকলে এই জনগণৰ মানে যিটো
এৱাৰনেছটো ৰাইজৰ মাজত আপোনালোকে বিয়পাই দিব, য'ত আহি থকা দিনত কোনেও এই বস্তুটো যাতে ভুক্তভোগী হ'বলৈ নাপায়। ধন্যবাদ।